নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি হৈছে শনিবাৰ, ডেইলি ব্লগ এটা আৰম্ভ কৰিছোঁ। বাকী ৰাতিপুৱা চাহ তাহ খাই মেলি আজৰি। দিনটো ৰাতিপুৱা পাপা মই মা তিনিটা চাহ খালোঁ। চাহ খাই মেলি মা পাপা গৈছে ওপৰলৈ, মা গা পা ধুই গোঁসাই ঘৰলৈ গৈছে পিছে দেই। পাপা বাৰীত ওপৰত কাম কিবা কিবি থাকেই নহয়, তাৰপিছতে পাচলিত এইবোৰ পানী দিয়া মেলা কাম থাকে, আকৌ চৰাইখিনিক থাকে তাহাঁতক ভাত দিয়া কিবা মেলি মানে খাবলৈ দিবলৈ সেইখিনি কাম থাকে। তো সেইখিনি কৰি মেলি পাপাহঁতে অকণমান টাইম লাগিব আৰু মা গোঁসাই ঘৰলৈ গ'লে। মা আজি সোনকালে যাব নামঘৰলৈ, ভাদ মাহৰ নাম চলি আছে ন, আজি সোনকালে আছে বোলে মাহঁতৰ, তো সেইকাৰণে সোনকালে যাম বুলি কৈছে আৰু কিবা এটা খাই যাবলৈ বনাব লাগিব নহয়, সেইকাৰণে ব্ৰেকফাষ্টটো সোনকালে বনাই দিওঁ। আৰু আজি ৰুটি নবনাওঁ, এইকেইদিন মানে কণ্টিনিউৱাছলি ৰুটি মানে খাই থকা হৈছে। আজি দাদাৰ তাতে অফিচো নাই, শনিবাৰ, তো সেইকাৰণে বোলো অফিচ নাই যেতিয়া বোলো মায়ে ক'লে ৰুটি বনাব নালাগে, ফাৰ্মচিলি পেকেট এটা আছে, ফাৰ্মচিলি পেকেটটোকে বনাম। তো সেইটো পাপাই খাব পাৰিব। বস্তুটো ময়দা নহয়, ময়দা হ'লে পাপাই বস্তুবোৰ খাবলৈ অকণমান বেয়া পায়, তো চুজিৰ হয় বস্তুটো পেকেটটো। তো সেইকাৰণে বোলো বনাই দিওঁ, সেইটোকে চবেই খাব পাৰিব। যদি নাখায় তেতিয়া জলপানো খাব পাৰিব পাপাই। জলপান খাবলৈ আমাৰ ঘৰত মানে গাখীৰ, চিৰা, মুড়ি এইকেইটা মানে থাকে আৰু ক্ৰীমো থাকে। দৈ কেতিয়াবা মাজে মাজে বনাওঁ নে, এইকেইদিন বনোৱা হোৱা নাই, গাখীৰ লৈছিলোঁ কিন্তু মানে দৈ কৰা হোৱা নাই। জলপান খাওঁ বুলি ক'লেও খাব পাৰিব। তো ভাৰ্মিচিলি পেকেটটো মই আগতে এবাৰ এটা ৰেচিপি বনাইছিলোঁ, মই ভিডিঅ' দিয়া আছে বাৰু। একো নাই, নুডলছ যেনেকৈ বনাওঁ, চাওমিন যেনেকৈ বনাওঁ তেনেকৈ বনালে হ'ল। পেকেটটো ইয়াক এতিয়া মই বইল কৰিব লাগিব। ফ্ৰেঞ্চ বিন, গাজৰ, কেপচিকাম আৰু পিঁয়াজ এটা। বাকী মছলাৰ ভিতৰত মই দিছিলোঁ অকণমান মেগী মছলা আৰু জালুক অকণমান, সিমানে। বাকী নিমখ হালধি আৰু হালধি অকণমানে দিছিলোঁ, দেখিছে ন, কালাৰটো মানে বেছি নাই দিয়া, অকণমান দিছিলোঁ হালধি। বাকী 10 মিনিটমানত বনাই হৈ গ'ল আৰু বেছি টাইম নালাগিলে। বাই বাই যাওক। মাহে ওলাই গৈছে নামঘৰলৈ আৰু আমি ব্ৰেকফাষ্ট অকণমান লাহেকৈ কৰিম। টাইম হোৱা নাই যিহেতু, 10:15 হৈছেহে, অকণমান লাহেকৈ কৰিম। পাপাও আহক, গা পা ধুই মেলি তাৰপৰা কৰিম আৰু। তাৰপিছতে ঘৰত আকৌ মোৰ মাৰ ঘৰত মানে মিস্ত্ৰী লাগি আছে, কাম লাগি আছে, তো দেউতাকো ভাবিলোঁ অকণমান দি থৈ আহিম, দেউতাক খাব পাৰিব। সেই আৰু ঘৰত কিবা কিবি বনালে মেলিলে মানে মায়ে হ'লেও মই হ'লেও অকণমান দি থাকোঁ আৰু মাজে মাজে। তো পৰহি দিনাখনো সেয়া মায়ে সৰু মাছ বনাইছিলে, দৰিকণা মাছ আনিছিলে, দৰিকণা মাছ পিঁয়াজ দি পেলাই বনাইছিলে, অকণমান দুপৰীয়া দেউতাক দি থৈ আহিলোঁ। এতিয়া হ'লেও ব্ৰেকফাষ্ট বনাইছোঁ, কামত লাগি আছে, বোলো অকণমান দি থৈ আহিব, দেউতাক খাব পাৰিব। এইখিনি তেতেলী মই সেই বজাৰৰ পৰা কিনি অনা তেনেকৈ আছিলে, বটলত ভৰোৱাই নাই। এতিয়া মই অকণমান মিঠাতেল দিলোঁ, মিঠাতেল দি এতিয়া মই এই বটলটোতে ভৰাই থৈ দিম। পেকেটতে আছিলে সেইদিনাৰ পৰা, তেতিয়াৰ পৰা। পেকেটত থৈ দিলে আকৌ বেয়া হৈ যাব নহয়। অকণমান মিঠাতেল সানি তেনেকৈ থৈ দিম, নিমখ চিমখ একো নাই দিয়া, কেতিয়াবা মানে কিবা কিবি বনাই খাবলৈ দৰকাৰ হ'ব নহয়, সেনেকৈ। ৰ'দটো বাৰু আজি ইমান এটা নাই, তথাপিতো বটলটোত ভৰাই থৈ দিম আৰু এনেকৈ। এতিয়া বাৰীৰ পৰা পাপাই হেৰি নিছিলে, চিঙি তুৰৈ 3টা নিছিলে, নহয় চৰি, তুৰৈ 1টা, জিকা 3টা নিছিলে চিঙি। মই আপোনালোকক দেখাম বাৰু, পাকঘৰতে আছে, দেখুৱাই নাই নহয় আপোনালোকক। আৰু এইকেইটা পাপাই ৰাতিপুৱা আজি চিঙি আনিলে, তুৰৈ আৰু জিকা। আগতে জাতিলাওটো কালি আনিছিলে, কালি খোৱাও হ'ল পিছতে জাতিলাওটো। যা যা সোনকালে আহেগৈ, জন ওলাই গৈছে কাম। অ'কে, মায়ে বজাৰ দুটামান কৰিবলৈ পঠিয়াইছে, তো বজাৰ কৰিবলৈ গৈছে আৰু কামত আৰু কিবা কিবি আছে বোলে। আহিলা পাপাৰ ওপৰৰ পৰা এডভাইচ দিছে আহিলে। এইটা জলপান আজি পায়স নাই, পায়স নাই, মিঠাই। ভাত পানী বনাই আজৰি হৈহে মানে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এইফালে আলহী আছে ঘৰত, আলহী মানে আমাৰ ইনভাৰ্টাৰটো চেঞ্জ কৰিবলগীয়া হ'ল। ইনভাৰ্টাৰ অকণমান প্ৰব্লেম দি আছিলে, তাৰপৰা পাপাই বোলে নাই বেটেৰীটো চেঞ্জ কৰি পেলাই গোটেই ছেটটোৱে মানে চেঞ্জ কৰি পেলাম নতুন। আৰু সেয়া দাদা দুজন আহিছে, লগাই আছে। তাৰপৰা মাও পালেহি। ভাত আজি ঘৰৰে বেঙেনা আছিলে, বেঙেনা কেইটামান কাটিলোঁ, ভাজিলোঁ। তাৰপৰা ঢেকীয়া আছিলে, দাইল বনালোঁ আৰু ভাতটো মায়ে নামঘৰৰ পৰা আহি পালেহি, সেয়া নামঘৰৰ পৰা আহি কাটি দিলেহি ভাত। কালি কমলা আনিছিলে এজনী, সৰু সৰু একদম কমলাকেইটা বজাৰৰ পৰা। আৰু এইকেইটা ক'লা ক'লা প্লাম, ডাঙৰ ডাঙৰ প্লামকেইটা। নাচিব কমলা, হাঁ, এইটো অষ্ট্ৰেলিয়ান আপেল, আমি আপেলটো নকওঁ, প্লাম বুলি কওঁ। প্লামেই এইটো, এইটো আপেল, এইটো আমাৰ ক'ত? অৰুণাচল। অৰুণাচলৰ কথা। এইকেইটা কাটো, খাবা। লগাওঁতেই মানে লাইনটো গুচি গ'ল। ভাত বাঢ়িলে মায়ে এফালে ভাত খাম আৰু এতিয়া। ইয়াক কৈ দিলে পাৰি দিব বোলো। গুড ইভিনিং সকলোকে। অথনি ভাত পানী খাই মেলি আৰু
অকণমান টিভি চিভি চালোঁ, চাই মেলি এতিয়া 4টা বাজিছে, অকণমান দোকানৰ পৰা আহোঁগৈ। বজাৰ তেনেকৈ নহয় বাৰু, আমাৰ এই ঘৰত মাৰ ঘৰত মানে কৈছিলোঁ যে মিস্ত্ৰী লাগি আছে, আজি কাম সামৰিব চাগে। তো দেউতাই চাহৰ লগত খাবলৈ মিঠাই কেইটামান, তাৰপিছতে চিঙৰা তেনেকৈ বস্তু, খোৱা বস্তু, চাহৰ লগত খোৱা বস্তু কেইটামান আনি দিবলৈ ক'লে। তো আকৌ তেওঁ ক'লোঁ বোলো ব'লা দুইটা যাওঁ বোলো, লৈ আহোঁগৈ। তাৰপৰা ঘৰলৈ গধূলি খাবলৈ কিবা কিবি দুটামান লৈ আনোগৈ। পাপা আছে ঘূৰি আছে। হা চিংৰা চিংৰা মিঠাই চাৰে 6টা বজাত ভিডিঅ'টো মই এতিয়াহে কণ্টিনিউ কৰিছোঁ তাকো ঘৰৰ পৰা। আপুনি বজাৰ সেয়া কৰি আহিলোগৈ, আহি ইয়াত মায়ে বোলে চাহ বনাওঁ ৰ, মায়ে চবকে চাহ দিলে। তাৰপিছত এই কাম কৰা ল'ৰাকেইজনো আছিলে, তেওঁলোককো চাহ দিলে। পাপাটো আছেই ইয়াত, পাপায়ো চাহ খালে। চাহ খাই মেলি ঘৰৰ পৰা আহিলোগৈ একচাত। তাৰপিছতে এজনকো ওলাই গৈছে বাবলুৰ লগত অকণমান কিবা কাম এটা ওলালে বোলে বাবলু নহয়, দেউতাই পঠিয়াইছে, কিবা বজাৰ বস্তু এটা আনিবলৈ পঠিয়াইছে। সেইকাৰণে ৰৈ আছোঁ। ঘৰলৈ গৈছিলোঁ অকণমান দেৰিৰ কাৰণে, পাপাইতো ইয়াত চাহ খালে, মাকে দাদাকে চাহ দি থৈ আহিলোগৈ। তাৰপিছত এতিয়া খোজকাঢ়িবলৈ যাম, 6:30 বাজিলে, এজন আহিলে, সেইকাৰণে ৰৈ আছোঁ ঘৰতে ইয়াতে। ঘৰলৈ যাবা নি তুমি এতিয়া? ঘৰৰ পৰা আহাগৈ নি? খোজকাঢ়ি অ' মা মাতিছে, যাওঁ খোজকাঢ়ি আহোঁগৈ। আহি দেৰিকৈ আকৌ আপোনালোকক লগ পাম। মাক মাংস আনিব, মানে মায়ে মাংস আনিব লৈছে, মায়ে মাংস বনাব ইয়াতে। মাক কৈছোঁ তই বনাই দে বোলো। মাংস অকণ লৈ আহিম আহোঁতে, মায়ে বনাব। বাবলু আজি আহি পালেহি মাজুলীৰ পৰা। হেল্ল' বাবলু, কি ক'লি? মোৰ কথা চবেই হয় ভয় কেনেকৈ দিছে? কি হয় ভয় দিলে তোৰ কথা? এই তই ফেচবুকটো খুলিছে, কমেণ্ট বক্স কোনটো কথা হয় ভয় দিলে? অ' তই মাহৰ শেষত আধা কেজি কি 5 পিচ মাংস খোৱাটো এটা কথা নহয়। তোৰ কি বোলে সংসাৰ আছে, ল'ৰা ছোৱালী আছে বোলে, বিয়া পাতিছ অকলে, এই কিবা এসোপামান ল'ৰা ছোৱালী আছে, চলিবলৈ দিগদাৰ। মোৰ নিচিনা ছিংগল মানুহটোৰ মাহৰ শেষৰ মাহৰ আৰম্ভণি কি কথা আছে? অঁ, বিয়া পাতিলে খৰচ বেছি, মানুহৰ ল'ৰা ছোৱালী ঢেৰ খৰচ হয়। তই অকলে থাক মাজুলীত, তোৰ কি হয় ইমান খৰচ? বিয়া নপতাকৈ সংসাৰ হয় নি? সেইটো কেনেকুৱা সংসাৰ আকৌ? তই আগতে নকলি গ'লে আমিও তেনেকুৱা সংসাৰ কৰিলোঁ, তেনে বিয়া নপতা হ'লেও হ'ল, পইচা বাচি গ'ল। অঁ মা, খোজকাঢ়ি আহি পাই গ'লোহি। মাংস মায়ে বনাব, সেয়ালৈ যোগা এই মাক বনাব দিছোঁ আজি। মায়ে বনোৱা মাংস খাওঁ, বহুত দিন খোৱা নাই। মায়ে ড্ৰাই ফ্ৰাই মাংস বনাই, এনেকুৱা ধুনীয়াকৈ বনায়, বহুত দিন খোৱা নাই বোলো। মাহঁতৰ মাংস অকণমান মাকে বনাব দিছোঁ, সেইকাৰণে আনি দিলোঁ অকণমান। মানে বনাবলৈ দিম বুলি ভাবিছিলোঁ বাবলুক মানে সেনেকৈ কৈছিলোঁ যে খৰিচা মাংস অকণ খুৱাবি। তাৰপৰা আজি নালাগে বোলো, এদিন বনাই দিবি দেই। আচ্ছা, আমাৰ হ'লেও যেতিয়া বনাব নোৱাৰোঁ, যাওঁ ক'লে তই এতিয়া গড়ালি মাংস দিলোঁ, তই বনা ধুনীয়াকৈ ড্ৰাই ফ্ৰাই বনাই দে। বাই বাই। তই হ'লে মোক মাতি দিবি, লৈ যাম। হেল্ল', আকৌ এবাৰ ভিডিঅ'টোলৈ ৱেলকাম জনাইছোঁ আপোনালোকক। অথনি ঘৰৰ পৰা আহি গাটো ধুই দিলোঁ ধুনীয়াকৈ, এতিয়া ভাল লাগিছে। গা পা ধুই এতিয়া পাকঘৰলৈ আহি গ'লোঁ, আমাৰ যুদ্ধ আৰম্ভ। মই অকণমান দেৰি আগত ভিডিঅ'টো অন কৰিছিলোঁ, কথাকেইটা ক'লোঁ, তাৰপিছত চালোঁ ভিডিঅ'টো মই নকৰিলোঁ, মানে ভিডিঅ'টো প্লে' নকৰিলোঁ। এই মানুহটোৰ কাৰণে হৈছে চব। দাইল বনালোঁ, দাইলত অকণমান পানী অকণ বেছি হ'ল, চিটিটো ভালকৈ পৰা নাই, তোমাৰ কাৰণে হ'ল। ভাত বনাবলৈ আজি যেনে ফ্ৰেঞ্চ বিন কাটি আছে, ফ্ৰেঞ্চ বিন ভাজি, তাৰপিছতে দাইল উঠালোঁ, আৰু বাকী মাংস হাজৰিকানীক দি থোৱা আছে, মায়ে বনাই দিব। আৰু বেঙেনা ফ্ৰাই, তাৰপিছতে বেচন, পিঁয়াজ আৰু বন্ধাকবি দি পেলাই বোলে পকৰি বনাব এজনে। তাৰপিছতে আৰু নাই, আৰু বাকী তেওঁ বনাম বুলি কৈছে। এইটোৱে ভাল যেনিবাতি আৰু হেল্প কৰি দিয়ে, বহুতে কমেণ্ট কৰে আপোনাৰ মানুহজন ভাল, কি কিটচেনত হেল্প কৰি দিয়ে, সেইটো কাৰণে যেনিবাতি আৰু ভাল। মানে মই কৈ নিদিওঁ যে এইকেইটা মোক কৰি দিয়ে বুলি, নিজে কৈ দিয়ে। থেংক ইউ।
ৱেলকামটো ক নৰসিংহ পকৰি দিবা অথনি নামঘৰৰ পৰা মাক দি পঠিয়াইছিল বন্ধাকবি নিদিলে মানে ফ্ৰেঞ্চবিন ভাজি বনাইছোঁ যে ফ্ৰেঞ্চবিন ভাজি মায়ে অকণমানহে খায় আকৌ বন্ধাকবিও বেছিকৈ নাখায় থেংক ইউ তুমি যে আনি দিলা গাখীৰ মাংস থেংক ইউ তুমি নেখা সেয়া জলপান আছোঁ খা যদি কি পালি মিঠাই লাভাৰ পৰিমল হাজৰিকা কি লাগে অ' হা তোক কি লাগে এন থৈছে অঁ মিঠাই খাই পেলাই তাৰ ওপৰত সেইটো খাই দে অঁ টেঙা সেইটো খাই দে খা একো নহয় খা দিবই ৰ হা মিঠাই নাই সেয়াই বাই কাইলৈ লগ পাম বাই মাক মাতিলোঁ যা এই মাংস ডেলিভাৰ দিবলৈ আহিলে দিলে গ'ল কি হ'ল একো নাই হয় এনে সতি আছোঁ মা ক'লে গ'লগৈ আকৌ আজি নতুন ইনভাৰ্টাৰ লগালোঁ আজি কাৰেণ্ট নোযোৱা হৈ থাকিলে নহ'লে এইকেইদিন ইমানেই কাৰেণ্টে প্ৰব্লেম দিছে আজি নতুন ইনভাৰ্টাৰ ন আজি কাৰেণ্ট নাযায় যাব লাগে কাৰেণ্টটো নহ'লে কাৰেণ্ট গ'লে ইনভাৰ্টাৰটো অকণমান 2 মিনিটমান চলিব তাৰপিছত আকৌ অন কৰিবলৈ যাবগৈ লাগে আজি কাৰেণ্ট যোৱাই নাই ইনভাৰ্টাৰ নতুন কানেকশ্যন লগাব টোপনি ধৰিছে একদম মই শুৱাৰ দেই কাইলৈ ভিডিঅ'টো কণ্টিনিউ কৰিম মানে গুড মৰ্ণিং আকৌ আজি নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ৰাতিপুৱা চাহ তাহ খাই মেলিও আজৰি বাকী কালি ৰাতি আজিতো যিহেতু দেওবাৰ দিনা আমাৰ ঘৰত মানে পুৰি ঘুগুনি তেনেকৈ খোৱা হয় তো সেইকাৰণে কালি মায়ে ক'লে মটৰ আছে যদি তিয়াই থবি তো মটৰ আৰু তাৰপিছতে মানে বগা মটৰটো আৰু লগত লুবিয়া কেইটামান আছিলে দুয়োটা মিক্স কৰি তিয়াই থৈছোঁ তাকে থ'লোঁ মানে কালি ৰাতি থ'লোঁ তো এতিয়া মই বনালোঁ ঘুগুনিখিনি আৰু লুচি বনাবৰ কাৰণে মায়ে আটাটো মুঠি দিম বুলি কৈছে তো দেৰিকৈ লুচিখিনি বনাম আৰু ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু গতিকে চাই থাকিব ভিডিঅ'টো আকৌ শেষলৈকে আৰু এফালে লুচিখিনি বনাই হৈ গ'ল এতিয়ালৈ এইবাৰ আহি গ'লহি তাৰপিছত লুচি খাম বোলে মই মিঠা দৈ লগত মিঠা দৈ কিনি আনিছোঁগৈ তোক লুচি খাবলৈ কোনে ক'লোঁ তোকতো মই নিমন্ত্ৰণ নাই দিয়া লুচি খাবি বুলি আৰু আজি নাম আছে বুলি কৈছিল নহয় মা পাপা নামলৈ যাব তো পাপাই খাই মেলি কৈছে আৰু মা অকণমান লাহেকৈ যাব সৰু মামীৰ লগত একেলগে যাব তো মামী ইয়ালৈকে ওলাই আহিবলৈ কৈছে মামী আহিব আৰু মাহঁতে খোৱা নাই মায়ে খাব মামীকো একেলগে দি দিম আৰু মামী আহক একেলগে খাই দিব তাৰপিছত মই অকণমান লাহেকৈ খাম বাবলুক খামি বুলি ক'লে সি অথনি চাহ খাই পেলাই ঘৰলৈ গ'ল দেৰিকৈ খাম বুলি ক'লে তাৰপৰা সি আহক তেতিয়া একেলগে খাম আৰু মাহঁতক দি লওঁ তেতিয়ালৈকে মামী আহি আছোঁ বুলি ক'লে সৰু মামী আৰু এইফালে পাপাৰ লুচি উলিয়াই থৈছোঁ নামঘৰৰ পৰা আহি পালেহি আৰু খাই দিব পাৰিব এতিয়া ইয়াৰ লগত এইযোৰ বহুত বছৰ হ'ল বাই যাওক গ'ল ৰাইজ গ'ল খালি হৈ গ'ল তো বহুত দিনলৈ খুলি নাথাকিবি কি হ'ল না দেখা মায়ে নতুন কাপোৰ পিন্ধিছে না ভাদ মাহৰ নতুন কাপোৰ নতুন কাপোৰ পিন্ধিছে ভাল সেউজীয়া হৈ গৈছে আজি একদম ভাদ মাহ একদম মাৰ গাতে লাগিলে বুজিছ না বোলো কেইযোৰ যে কাপোৰ নিকিনিছে আৰু নকবি আৰু তই সেইটোৱে মায়ে মানে জক তেৰি খাই বৈ আজৰি এসাঁজ গ'ল বাই খালি বাই নাহিবি ৰাতিও নাহিবি এইটো ৰঙালাও চাওকচোন আমাৰ বাৰীৰ হয় গছজোপা শুকাই গ'ল কাৰণে পাপাই ৰাতিপুৱা ছিঙি আনিলে মানে ডাঙৰ হ'বলৈ নাপালেই তাৰ পৰাই ওপৰত কমলাজোপা লাগিছিলে যে দেখাই থাকোঁ মাজে মাজে কমলাবোৰ এনেকৈ ফাটি মানে দুটা এটাকৈ চিং খাই গৈছে মানে আৰু বেছি ডাঙৰ মানে একেবাৰে ডাঙৰ নাই হোৱা কিন্তু মানে মিডিয়াম চাইজৰ হৈছে আৰু হেৰিটো অকণমান এনেকৈ ফাট খাই এৰাই গৈছে হেল্ল' যা সোনকালে নাথাকে
ফোন এটা কৰি ল'বা খালি তো তেওঁ সেয়া গৈছে বজাৰলৈ আৰু বজাৰ বৰ বিশেষ এটা নাই আজি মানে পাচলি গ্ৰচাৰী বজাৰ কালিয়ে কৈ থৈছিলে তেওঁ তো তেওঁ আনিবলৈ গৈছে বৰ্তমান ছাগলী মাংস অকণমান আৰু পাপাৰ কাৰণে মাছ এতিয়াতো ভাত নাখায় মা পাপাই ৰাতিকৈ খাব তো এতিয়া আনি থ'বলৈ গৈছে আৰু বাবলুও আনিবলৈ গ'লে ছাগলী মাংস অকণমান তো সেয়াই মাংস আনিবলৈ গৈছে আৰু মাছ অকণমান আৰু এতিয়া বৰ্তমান আমি তিনিটাহে ভাত খোৱা দাদা মই আৰু এজন তিনিটাই পোলাওকে বনাম কালিহে মায়ে ক'লে পোলাওকে খাবি পেলাই তহঁত তিনিটাহে পোলাও বনাম আৰু তেওঁ ছাগলী মাংসখিনি বনাব সেয়া আৰু বাকী এতিয়া মোৰ কাম তেনেকৈ বৰ বিশেষ এটা নাই আৰু বনাবলৈও তেওঁ আহিলে আকৌ বনাবলৈ কৰিব পাৰিম তেতিয়ালৈকে টাইমো আছে 11 বাজিছে পিছে 12টা বজাত 12:30 বজাত বনালেগৈ হ'ব তো তেতিয়ালৈকে কাম কিবা কিবি আছে মোৰ দুটামান কৰি লওঁ কাপোৰ অলপমান চাৰ্ফত দি থৈছোঁ সেইখিনিও মেচিনত দি আৰু ধোৱা মেলা কৰিবলগীয়া আছে তো সেয়া আৰু গতিকে ইফালে 1 ঘণ্টাৰ পিছত মই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ কাটা মেলাখিনি কৰি ল'লোঁ মাংস এফালে এজনে আনিলে ইয়াতে মছলা চব মেৰিনেট কৰি থোৱা আছে তাৰপিছতে আলু বিলাহী আৰু এফালে পোলাওৰ কাৰণে আদা নহৰু তাৰপিছতে এইফালে ইলাচি দালচেনি এইবোৰ হেৰিয়াৰ কাৰণে কাজু যেনে মাংস বনাবলৈ পিঁয়াজ তেলত দিলে বৰ্তমান মছলা কি দিলা ইয়াত মাংসত জালুক জিৰা ধনিয়া অ'কে কি ল'ৰাবলৈ নাচালোঁ হয় অঁ সেইটো বনাবলৈ ভাল আকৌ বস্তুটো মাংস হওক ভাজিবলৈ পাত্ৰটো ডাঙৰ হ'ব লাগে অকণমান অঁ সেইটো আহল বহল হ'ব লাগে ডাঙৰ নহয় চৰি পূৰা মাংস বনাইছে ক'ব নোৱাৰে পূৰা মাংস বনাইছে একদম বিহালী আৰু এতিয়া ইয়াতে যাব মাংস ছাগলী মাংস পানী বেছিকৈ নিদিবা দেই পানী বেছিকৈ নিদিবা হৈ যাব সিমানে হৈ যাব কুকাৰটো উলিয়াই দিয়া মই এতিয়া বনাম পোলাও চাউল ধুই থোৱা আছে একদম ল'ৰা চা কেনেকৈ হৈ গ'ল এইফালে পোলাওৰ কাৰণে চাউলখিনি উঠাই থোৱা আছে তাত চিটি দিব লাগিব এটা পানীটো তেওঁ চাই দিলে নহ'লে মোৰ পানীটোত মানে অকণমান হিচাপটো গড়বড় হৈ যায় তেওঁ পানীটো দি দিলে বাকীখিনি মই বনালোঁ আৰু মই পোলাও বনোৱাৰ ৰেচিপি মই আপোনালোকক দিয়া নাই আজি ভাল হ'লে মই আপোনালোকক ৰেচিপি দিম নেক্সট ভালকৈ বনালে আজি নিদিওঁ কি হৈছে নাজানো ঠিক আছে পৰহিলে আমাৰ ঘৰতে মঙলবাৰ পৰহিলে আমাৰ ঘৰত গীতা পাঠ অনুষ্ঠান এভাগ আছে ভাদ মাহ বুলি ভাদ মাহত প্ৰত্যেকবাৰে যোৱাবাৰ কি পাতিছিলে জানো গীতা পাঠ নহ'লে ভাগৱত পাঠ নহ'লে নাম কিবা এটা পাতে এইবাৰ গীতা পাঠ কৰিম বুলি কৈছে পৰহিলে দিনতে কৰিব নহয় গীতা পাঠে কৰিম বুলি কৈছে পাপাই ভাদ মাহ বুলি আৰু অনুষ্ঠান ভাল অনুষ্ঠান একদম ঘৰত ধেৰ আহি আছে কিবাটো আকৌ মাহঁতৰ এনিভাৰ্চাৰী আহি আছে তাৰপিছতে কি আহি আছে এজনৰ বাৰ্থডে আহি আছে আমাৰ ফেমিলিটোত 6টা মানুহ নহয় 6টা মানুহৰে মাক বাদ দি পেলাই মাৰ বাৰ্থডে ডেটটো কেতিয়া নাজানো মইতো বাৰু নাজানোৱে সেইটো কনফাৰ্ম জানো মই শুনিহে আহিছোঁ নাজানো কিন্তু 6টা মানুহৰে বাৰ্থডে 6টা আকৌ 3টা কাপোলৰে এনিভাৰ্চাৰী দাদা প্ৰথমতে মা পাপা এনিভাৰ্চাৰী পৰে তাৰপিছতে দাদাবোৰ এনিভাৰ্চাৰী আমাৰ 3টা এনিভাৰ্চাৰী 5টাৰে বাৰ্থডে এয়া কেইদিনমানৰ আগত পাপা বাৰ্থডে হৈ গৈছে নেক্সট আকৌ এজনৰ বাৰ্থডে আহি আছে দাদা বাৰ্থডে জুলাইত হৈ গ'ল আৰু মোৰ ৰ'বা একদম চিৰিয়েলি চাবলৈ গ'লে মোৰ মাৰ ঘৰত যিমান মানে ফেমিলিৰ লগত এইটো ফেমিলি মানে দুইটা ফেমিলি মানে বাৰ্থডে হওক বা এনিভাৰ্চাৰী হওক একদম মানে একেলগে পৰে জুলাইত ষ্টাৰ্ট হয় মানে বছৰটো চাবলৈ গ'লে এনেইতো চাবলৈ গ'লে জানুৱাৰীৰ পৰা হয় কিন্তু মানে অকেজনলি চাবলৈ গ'লে জুলাইত দাদা বাৰ্থডে পৰে নেক্সট আগষ্টত আহে পাপাৰ বাৰ্থডে পৰে ছেপ্টেম্বৰত এতিয়া মা পাপাৰে এনিভাৰ্চাৰী আহি আছে তাৰপিছতে অক্টোবৰত এজনৰ বাৰ্থডে আছে ছেপ্টেম্বৰত এতিয়া মা পাপাৰ এনিভাৰ্চাৰী আছে দেউতাৰ বাৰ্থডে আছে একেলগতে
নেক্সট অক্টোবৰত এজনৰ বাৰ্থডে আছে, নৱেম্বৰত দাদাৰে বৌৰে এনিভাৰ্চাৰী আছে, ডিচেম্বৰত বাবলুৰ বাৰ্থডে পৰে, জানুৱাৰীত আমাৰ দুটা এনিভাৰ্চাৰী পৰে আৰু বৌৰ বাৰ্থডে পৰে, ফেব্ৰুৱাৰীত মোৰ বাৰ্থডে পৰে আৰু মোৰ ঘৰৰ মা দেউতাৰ এনিভাৰ্চাৰী পৰে। একদম মানে চিৰিয়েলি আছে মানে অকেজনবোৰ। তো সেইকাৰণে মানে জুলাইৰ পৰা আৰু মানে গিফ্ট দিয়া ইটোৱে সিটো গিফ্ট দিয়া মানে পৰ্ব চলি থাকে ফেব্ৰুৱাৰীলৈকে। আকৌ মাজতে মাৰ্চটোহে থাকিলে, এপ্ৰিলত আকৌ বিহু আৰম্ভ হ'লেই। আমাৰ মানে গিফ্ট সেইকাৰণে পাই থাকোঁ আৰু ধুনীয়াকৈ হয়নে। আমি নাপাওঁ। 6টাৰে বাৰ্থডে একদম ধুনীয়াকৈ পাতোঁ। মাৰ বাৰ্থডে মই ডেট এতিয়ালৈকে কনফাৰ্ম নহয়, কি তাৰিখে মই নাজানো ভালকৈ। বাকী 5টা একদম বাৰ্থডে ধুনীয়াকৈ পতা হয়, ঘৰতে কৰোঁ যেনেকৈ কৰোঁ। তাৰপিছতে নাই পতা, কিন্তু ঘৰতেতো থাকোঁ ন, বা গিফ্টটোতো পোৱা তুমি নাই পোৱা বোলে, গিফ্ট নাই পোৱা বোলে, তেনেকৈ নক'বা দেই। তাৰপিছতে আকৌ তিনিটা একদম এনিভাৰ্চাৰী পতা হয় ঘৰতে, একদম মানে সেইবোৰ হৈ থাকে আমাৰ ঘৰতে। তো এতিয়া নেক্সট আকৌ আহি আছে মা পাপাৰ এনিভাৰ্চাৰী আহি আছে, তাৰপিছতে মোৰ ঘৰত দেউতাৰ বাৰ্থডে আহি আছে। সেইবোৰ অকেজন মানে আমাৰ ধেৰ আহিয়ে থাকে আৰু। আকৌ এতিয়া প্ৰথমতে এতিয়া পৰহিলৈ গীতা ভাত আছে, কিবা কিবি দিব বোলে। তোমাৰ বাৰ্থডেলৈ দেৰি আছে, অক্টোবৰ। তো সেয়াই আৰু আমাৰ মানে হৈয়ে থাকে বাৰ্থডে এনিভাৰ্চাৰী, গিফ্ট দিয়া কিবা কিবি হৈ থাকে। গতিকে ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। ধুনীয়া খানা কেইবাটাও আহি আছে, খানা কেইবাটাও খাবলগীয়া আহি আছে। তাৰপৰা আৰু এটা ভাল খানা আছে মাহঁতৰ ঘৰত, সেইটো পিছত গম পাব। সেয়াই, গতিকে ভিডিঅ'বোৰ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া একদম গম পাই থাকিব হয়নে। এতিয়া বৰ্তমান এতিয়া আৰু আমি ঘৰতে এতিয়া মন গ'ল পোলাও আৰু ছাগলী মাংস একদম ধুনীয়াকৈ ভাত এসাঁজ খাওঁ। তাকে তেওঁলোকে দুটাই পাতিছোঁ মানে থকা দিনকেইটা ভালদৰে ধুনীয়াকৈ টিপটপকৈ থাকিব লাগে। আপোনালোকে কয় আমাৰ ঘৰত মাছ মাংস ডেইলি খায় নেকি? ডেইলি আমাৰ ঘৰত মাছ মাংস নচলে, মানে সপ্তাহত 3 দিন খোৱা হয় আৰু, সেইটো মিছা নকওঁ। কিন্তু মাছটো পাপাৰ কাৰণে প্ৰায় থাকে। আকৌ কেতিয়াবা যদি কওঁ আজি নাখাওঁ দিয়ক মাছ, আজি মাছ মাংস নাখাওঁ, মানে নিৰামিষে খাওঁ, মানে থাকি যায় মানে কি আচলতে নিৰামিষো খাওঁ, নোখোৱা নহয়। পাপাই ক'ব খোৱা থকা দিনকেইটাহে খোৱা, থকা দিনকেইটা ভালকৈ টিপটপকৈ ধুনীয়াকৈ খাই বৈ থাকা। সেইবুলি এইটোও নহয় যে মানে এগালমান আনি নাখাওঁ, মাংস কমাই আনো 2 পিচ বা 3 পিচ, তাতকৈ বেছি নাখাওঁ। তো সেয়া নাখাওঁ বুলি ক'লেও পাপাই কয় থকা দিনকেইটা ভালকৈ ধুনীয়াকৈ টিপটপকৈ খাই বৈ হাঁহি মাতি ফূৰ্তি ফাৰ্তা কৰি ধুনীয়াকৈ থাকা। সেইটো কথা। মানুহৰ আজিকালি জীৱনৰ একদম ভৰসা নাই দেখিছে, আজি আছোঁ কাইলৈ নাথাকিবও পাৰে মানুহ হয়নে, সেইটো কথা। আৰু এজনে চালাডো বনালে, তিয়ঁহ, বিলাহী, পিঁয়াজ, জলকীয়া আৰু ওপৰত চাট মছলা অকণমান দি থৈছে। ফাইনেলি আমাৰ ভাত খাবৰ টাইম হৈ গ'ল, ধুনীয়াকৈ খাই লওঁ এসাঁজ দুপৰীয়া পোলাও। কালি মায়ে দিয়া মাংস অকণমান থাকিলে, সেয়া হা আজি কাঁহৰ কাঁহী নল'লোঁ, পোলাও নহয়, আজি ষ্টিলৰ থালতে ল'লোঁ। খাই মেলি 3:30 বাজিলে আৰু এতিয়া। বাকী ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি দিওঁ, নহ'লে কালিৰ পৰা কৰি আছোঁ ভিডিঅ'টো দীঘল হৈ যাব। লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে চেনেলটো যদি কোনোবা নতুনকৈ আহিছে, নতুনকৈ আজি কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি থৈ যাব ধুনীয়াকৈ। তো তেতিয়ালৈকে টাটা বাই বাই, আৰু সকলো ভালকৈ থাকিব।